নমস্কাৰ কৃষক বন্ধুসকল, আপোনালোকক মই মোৰ ইউটিউব চেনেলত স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম অতি কম দিনৰ ভিতৰত কেনেকৈ তামোল পুলিবোৰ আপোনালোকে ডাঙৰ কৰিব পাৰিব। চাওক, মোৰ এইবোৰ পুলি প্ৰায় 2 বছৰীয়া পুলি আৰু আপোনালোকে একেবাৰে প্ৰথমত চাই লওক গুৰিটো। আৰু এইজোপাহে তামোল পুলি 1 বছৰত দুবাৰকৈ লগোৱা হৈছে আৰু 3 নম্বৰ বাৰত ইয়াত লগাই দিয়া হৈছে। চাওক, অকল এজোপা তামোল বুলিয়ে নহয়, চব কি ধুনীয়াকৈ পাতবোৰো কি ধুনীয়া ঠন ধৰি উঠিছে, সেউজীয়া সেউজীয়া হৈ। এইফালে আপোনালোকে চাওক, এইবোৰ তামোল লোকেল তামোল প্ৰায় যোৱা বছৰ লগোৱা। আৰু চাওক, আপোনালোকে গুৰিটো চাওক, গুৰিটো দেখিলেই আপোনালোকে ক'ব পাৰিব যে গছজোপা কিমান ধুনীয়া হ'ব গৈ আছে। চাওক সেউজীয়া। আৰু এনেদৰে প্ৰতিবোৰ তামোলে আপোনালোকে চাব পাৰে আৰু কি কৰি এই তামোলবোৰ আপোনালোকে ডাঙৰ কৰিব পাৰিব। ইয়াৰ মেইন কথাটো হ'ল, চাওক এইজোপাহে তামোল আৰু এইজোপাহে তামোল। আপোনালোকে লক্ষ্য কৰক, তামোলসমূহ ডাঙৰ কৰা এটা মেইন কথা হৈছে যে আপোনালোকে তামোল পুলিবোৰ কেতিয়াও এবাৰ নুৰুব। যদি এক জেগাত পচাই থয় আৰু এক জেগাৰ পৰা আনি এক জেগাতে ৰোপণ কৰে, তেতিয়া তামোল পুলিসমূহ আপোনাৰ ক্ষীণমিন হ'ব আৰু দীঘলীয়া হ'ব। কিন্তু আপুনি তামোল পুলিসমূহ শকত কৰিবলৈ হ'লে আৰু গপচ কৰিব হ'লে আপুনি ইয়াক এক জেগাত পচাই ৰাখিব লাগিব আৰু এজেগাৰ পৰা নি আপুনি সেই পচোৱা জেগাৰ পৰা নি আৰু আন এজেগাত আপুনি ৰোপণ কৰিব লাগিব, যিসমূহ মই আগৰ ভিডিঅ'ত আপোনালোকক চব দেখুৱাইছোঁ আৰু কৈও আছোঁ। কিন্তু আৰু সেই জেগাৰ পৰা আনি আপুনি ইয়াত প্ৰায় 1.5 ফুট কৰি গাঁতটো খান্দি ইয়াত পেলনীয়া যিবোৰ যেনে গোবৰ, সাৰ চাৰ দি আপুনি পুলিসমূহ ৰোপণ কৰিব পাৰে। আৰু চাওক বাকী তামোলসমূহ, এইসমূহ তামোল পুলি চাওক, আপুনি গুৰিসমূহ চাওক আৰু চব এইসমূহ 1 বছৰীয়া তামোল পুলি। এইসমূহ তামোল পুলি চাওক আৰু এইসমূহ তামোল চাওক। যেতিয়া নিজে ৰোৱা তামোল পুলিসমূহ 1 বছৰ 2 বছৰ ভিতৰত এনেদৰে ঠন ধৰি উঠে, মনত বহুত সাহস হয় আৰু আগ্ৰহ বাঢ়ে। চাওক, আপোনালোকেও এই তামোল খেতিৰ প্ৰতি আগ্ৰহ হওক, কাৰণ কিবা এটা কামত আপোনালোকে মনোযোগেৰে যেতিয়া কৰিব তাৰ ফলসমূহ ভালেই পাব। চাওক, কাৰণ আগতে এইবোৰ জেগা পূৰা আপোনাৰ খালী আছিলে, যিবোৰ জেগাত একো নাছিলে, খালী হাবি জংঘল আছিলে। আৰু মই হাবি জংঘলসমূহ কাটি চাওক কেনেদৰে তামোল পুলিসমূহ লগাই লৈ ৰাখিছিলোঁ। আৰু এতিয়া চাওক তামোল পুলিসমূহ কি ধুনীয়াকৈ উঠিছে, আপুনি এইফালে চাব পাৰে, এইসমূহ তামোল পুলি চাব পাৰে। চব এইবোৰ আপোনাৰ 2 বছৰীয়া তামোল পুলি, সম্পূৰ্ণ 2 বছৰ হৈছে। গুটিৰ পৰা আপোনাৰ ইমানটো হোৱালৈকে 2 বছৰ সময় হৈছে। চব চাব পাৰে আপোনালোকে। আৰু বন্ধুসকল আপোনালোকে এই খেতিৰ প্ৰতি আগ্ৰহী হওক। তামোল খেতিটো অতি লাভজনক খেতি হয়। আপুনি 1 বিঘাৰ খেতিত কৰি প্ৰায় 1 পৰা 1.5 লাখ টকা আপুনি ইনকাম কৰিব পাৰিব 1 বছৰত। কিন্তু ইয়াৰ বাবে আপোনাৰ সময় লাগিব আৰু প্ৰতি বছৰে বছৰে আপুনি ইয়াৰ ফল পাই থাকিব। আপুনি চাওক, 2 বছৰৰ ভিতৰত মোৰ তামোল পুলি ইমান ডাঙৰ হৈছে আৰু 2 বছৰৰ ভিতৰত মই ইয়াৰ পৰা ফল পাবলৈ সক্ষম হ'ম। গতিকে বন্ধুসকল, আৰু এইবছৰ মই তামোল পুলি ৰুইছোঁ, যিসমূহ অহা বছৰলৈ ইয়াতকৈও শকত আৰু ঠন ধৰি উঠিব, যিটো মোৰ বিশ্বাস আছে। আৰু মই কি পদ্ধতিৰে আৰু কেনেকৈ তামোল পুলিসমূহ ৰোপণ কৰিছোঁ আপোনালোকে জানিবলৈ মোৰ ভিডিঅ'বোৰ চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।